মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিৰ পৰা কেইদিনমান আগতে কৈছিলে যে অসমত এজনো বিদেশীয়ে নাগৰিকত্ব নাপায়। কা আইন বলবৎ হোৱাৰ পিছতেই আপোনালোকে এই কথাষাৰ হয়তো শুনিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা। কিন্তু আপোনালোকে শেহতীয়াকৈ এটা খবৰ লাভ কৰিছে, হয়তো পোৱা নাই যদি আপোনালোকে আজি অখিল গগৈ ডাঙৰীয়াৰ পৰা এই গোটেই কথাখিনি জানিব পাৰিব। অসমত 5 লাখ অৰুণাচলী হাজং বা চাকমাসকলক অসম চৰকাৰে সংস্থাপন দিব। এই খবৰটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই খবৰটো লাভ কৰাৰ পিছতে দল সংগঠনে যেনেধৰণে মাত মাতিব লাগিছিলে, যেনেধৰণে তেওঁলোক ওলাই আহিব লাগিছিলে, আজিৰ তাৰিখত যেন তেওঁলোক নিমাত হৈ আছে। আমি দেখি ছ'চিয়েল মিডিয়াত তেওঁলোকৰ ফালৰ পৰা এখন সংবাদমেল নাই এই সম্পৰ্কত। আজি অখিল গগৈ ডাঙৰীয়াই যিখিনি যুক্তি দাঙি ধৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ যিখিনি মন্তব্য আগবঢ়াইছে, সেই মন্তব্যখিনিৰ পৰা আপোনালোকে জানিব পাৰিব যে অখিল গগৈ কি পৰিস্থিতিত এই কথাখিনি ক'বলৈ ওলাইছে। আজি কি কৈছে অখিল গগৈ ডাঙৰীয়াই আপোনালোক শুনি ল'ব। আচলতে এই ধৰণৰ সমস্যাটোক লৈ কিমান আৰু হেতালি খেলিব। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে বা কালিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কিৰেণ ৰিজিজু কি দায়িত্বত আছে সেয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজানে বা গম নাপায়। এয়া সম্ভৱ হ'ব পাৰেনে? কি ধৰণে অসমীয়া গোটেই অসমখনক আচলতে ডাম্পিং গ্ৰাউণ্ড কৰিব খোজা হৈছে, আজি হাজং চাকমা, কাইলৈ আন কোনোবা। আৰু আটাইতকৈ ডাঙৰ কথা, আজিৰ দিনটোত জাতীয় দল সংগঠন যিদৰে সৰব হ'ব লাগিছিলে, যি পৰ্যায়ত কা আন্দোলনৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছিলে বা সেই গণজাগৰণক যিদৰে আগুৱাই লৈ যাব লাগিছিলে, আমি দেখা পোৱা নাই। আকৌ আমি ক'ৰবাত ব্যৰ্থ হৈছোঁ নেকি, বা এই মুহূৰ্তত কি কৰা উচিত গগৈ ডাঙৰীয়া? প্ৰথম কথা, অসমৰ মুখ্যমন্ত্ৰীজনে যে কিৰেণ ৰিজিজুৰ লগত যে কথাটো পাতিছে, অৰুণাচল চৰকাৰ বা কিৰেণ ৰিজিজুৱে যে আচলতে অসমৰ মুখ্যমন্ত্ৰীক কথাটো কৈছে, এই কথাটো সঁচা বুলি আমি খাটাং হ'ব পাৰোঁ। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে কিৰেণ ৰিজিজুৰ বিৰুদ্ধে জোৰকৈ কথা ক'ব পৰা নাই। কিৰেণ ৰিজিজুৱে এনেকুৱা কথা আমাৰ লগত পতাই নাই। কিৰেণ ৰিজিজুক আমি মানে সমালোচনা কৰাৰ দৰকাৰ আছিলে, কিৰেণ ৰিজিজুক গালি পৰাৰ দৰকাৰ আছিলে যে কিয় মিছা কথা ক'ব, অসমত কিয় আমি এনেকুৱা ধৰণে সংস্থাপিত কৰিম, এনেকুৱা ধৰণৰ আচলতে তেওঁ খং উঠিব লাগিছিলে। কিন্তু দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰীজনে অকল চতুৰালিৰে কথা কৰিছে, ধূৰ্তামিৰে কথা কৈছে। তাৰমানে কিৰেণ ৰিজিজুৱে অসমৰ মুখ্যমন্ত্ৰীক এই 5 লাখ চাকমা বা হাজং শৰণাৰ্থীক যে ইয়াতে নিৰাপত্তা দিবৰ কাৰণে, ইয়াতে নাগৰিকত্ব দিবৰ কাৰণে, ইয়াতে সংস্থাপিত কৰিবৰ কাৰণে কৈছে, এই কথাটো অসমৰ মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পৰাই আমি বুজিব পাৰোঁ। দ্বিতীয় কথা, অসমৰ মুখ্যমন্ত্ৰী অকল কিৰেণ ৰিজিজুৱে অকল তেওঁ কোৱা বুলি কোৱা নাই। তেওঁ কৈছে যে অমিত শ্বাহেও ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছে যে এই 5 লাখ হাজং আৰু চাকমা শৰণাৰ্থীক তেওঁলোকে অসমত সংস্থাপিত কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়া বুলি ইতিমধ্যে কৈছে। মুখ্যমন্ত্ৰীয়ে সেই কথাটো তেওঁ জোৰকৈ ক'ব পৰা নাই। সেইটো যে নহয় আৰু কোনো পদ্ধতিতে অসমত সংস্থাপিত নকৰে, সেই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া দৃঢ়তাৰে ক'ব পৰা নাই। গতিকে এইটোৰ পৰা প্ৰমাণিত হয় যে অসমৰ মুখ্যমন্ত্ৰীক আচলতে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়াটো হয়, অসমৰ মুখ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে কোৱাটো হয়, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় এই কথাটো ভাবি চাম, বিবেচনা কৰিম বা চেষ্টা কৰিম এইবুলি কোৱাটো নিশ্চয় হয়। আৰু এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰাৰ কাৰণেহে, অসমৰ মানুহে মাত পতাৰ কাৰণেহে অসমৰ মুখ্যমন্ত্ৰীয়ে কুহুমীয়া স্থিতি লোৱাটো আমি দেখিবলৈ পাইছোঁ। গতিকে প্ৰথম কথা যে অসমৰ মুখ্যমন্ত্ৰীৰ হাতত আমাৰ জীৱনৰ যে নিৰাপত্তা নাই, আমাৰ যে ৰাজনৈতিক নিৰাপত্তা নাই, এই কথাটো একদম পোনপটীয়াকৈ আমি প্ৰতিপন্ন হৈ গৈছে। এই কথাটো স্পষ্ট যে হিমন্ত বিশ্ব শৰ্মা নামৰ এই যিজন মানুহ আছে, যিজন মানুহৰ ৰাজহাৰ নাই, অমিত শ্বাহ আহিলে আমি দেখোঁ যে একদম কেঁচুটোৰ নিচিনাকৈ এনেকৈ হালি দিয়ে। এই ৰাজহাৰ নোহোৱা মানুহজনৰ ওচৰত যে সঁচাকৈ অসমীয়া মানুহ ৰাজনৈতিকভাৱে নিৰাপত্ত হয়, এওঁ যে কাম আনি লয়, এওঁ যে কাৰ জৰিয়তে 15 লাখৰ পৰা 20 লাখ বিদেশী নাগৰিকক নাগৰিকত্ব দিয়াৰ পক্ষটোত তেওঁলোকে কথা কয়, তেওঁ যে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যে তেওঁ তেল মাৰি অসমত এনেকৈ নাগৰিকত্ব দিবলৈ চেষ্টা কৰে, সেইটো এবাৰ প্ৰতিপন্ন হোৱাৰ পাছত আকৌ এবাৰ প্ৰতিপন্ন হ'ল যে তেওঁ আকৌ অৰুণাচলৰ পৰা মানুহ ল'বৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে। গতিকে এইটো অত্যন্ত গৰিহণাযোগ্য আৰু এই কথাটোক লৈ ব্যাপক প্ৰতিবাদ আমাৰ মাজত হ'বই লাগিব। 1 নম্বৰ। 2 নম্বৰ, অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় এনেকুৱা কথা উলিয়ালে তেওঁ সদায় এডাল ৰছী টানি দিয়ে, মানে এইডোখৰত যে আঁচডাল আছে তাৰ তলত আৰু দীঘল আঁচডাল টানিবলৈ চেষ্টা কৰে। এইবাৰ যেতিয়া চাকমা আৰু হাজঙৰ কথা ওলালে, তেওঁ কৈ দিলে যে অৰুণাচল প্ৰদেশত থকা মৰাণ মানুহবিলাকক, অকল মৰাণ মানুহৰ নাম ক'ব পাৰিছে তেওঁ, বাকী মানুহবিলাকৰ নামেই তেওঁ নাজানে। তাত মৰাণ মানুহ আছে, আহোম মানুহ আছে, আদিবাসী মানুহ আছে আৰু দেউৰী মানুহ আছে। আপোনালোকে সকলোৱে জানে যে এই মানুহবিলাকে
1947 চনত অৰুণাচল প্ৰদেশ গঠন কৰাৰ আগৰ পৰা তাত থাকে গুৱাহাটী হাইকোৰ্টে ইতিমধ্যে অসমৰ সেই মৰাণ মানুহবিলাকক অৰুণাচলত থকা অসমৰ আহোম মানুহবিলাকক অৰুণাচলত থকা অসমৰ আদিবাসী মানুহবিলাকক অৰুণাচলত থকা দেউৰী মানুহবিলাকক অৰুণাচলত থকা সেই মানুহবিলাকক নাগৰিকত্ব দিব লাগে PRC দিব লাগে বুলি ইতিমধ্যে নিৰ্দেশ দিছে গুৱাহাটী হাইকোৰ্টে নিৰ্দেশ দিছে আৰু সেইমতে অৰুণাচল চৰকাৰে দিবলৈও লৈছিলে কিন্তু নিচি ষ্টুডেণ্ট ইউনিয়নে হুলস্থুল লগোৱাৰ কাৰণে তাৰ লোকেল MLA জনৰ ঘৰ জ্বলাই দিয়াৰ কাৰণে আপোনালোকে সকলোৱে জানে যে তাৰ পৰৱৰ্তী সময়ত সেই মানুহবিলাকক নাগৰিকত্ব নিদিলে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই মানুহবিলাকক অসমত নাগৰিকত্ব দিম এতিয়া প্ৰথম কথাটো হ'ল যে অৰুণাচল প্ৰদেশত থকা সেই মৰাণ মানুহবিলাক সেইটো অৰুণাচল প্ৰদেশ জন্ম হোৱাৰ আগৰ পৰা থকা মানুহ আহোম মানুহবিলাক অৰুণাচল প্ৰদেশ জন্ম হোৱাৰ আগৰ পৰা থকা মানুহ আদিবাসী মানুহবিলাক অৰুণাচল প্ৰদেশ জন্ম হোৱাৰ আগৰ পৰা থকা মানুহ আৰু তেখেতসকলক অৰুণাচল প্ৰদেশতে নাগৰিকত্ব প্ৰদান কৰিব লাগিব আৰু ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰীৰ কামটো হ'ব লাগিছিলে সেইটো তেখেতে প্ৰথম কথা ক'ব লাগিছিলে যে হাকমা হাজং বা চাকমাৰ কথা যেতিয়া কৈছে তেতিয়া তেখেতৰ প্ৰথম কথাটো হ'ব লাগিছিলে যে অৰুণাচল প্ৰদেশত অসমীয়া যিখিনি আছে সেইখিনিকে তোমালোকে PRC দিয়া নাই ক'ত হাজঙৰ কথা ক'বলৈ আহিছা এই বুলি তেওঁ উল্টি ধৰিব লাগিছিলে কিন্তু সেইটো উল্টি ধৰিব নোৱাৰি আজি অসমৰ ক্ষেত্ৰত তেওঁ অসমত নাগৰিকত্ব দিবৰ কাৰণে বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে তেওঁ মান্তি ল'ব গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া মই এই কথাটো মই যদি আপোনাক এনেকৈ সোধোঁ যে কিৰেণ ৰিজিজুৱে সেই সংবাদমেলখন দিয়াৰ কাৰণে এই কথাখিনি পোহৰলৈ আহিলে নহ'লে এই কথাখিনি আমাৰ জ্ঞাত নাছিলে যদি এনেকুৱা ধৰণৰ গোপন আলোচনা হৈছে দিল্লীয়ে দিছপুৰক নিৰ্দেশ দিছে আৰু লগতে আমাৰ অসমখনে আৰু কিমান কিমান ভৰ বহন কৰিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই এই সমস্যাটো জৰ্জৰিত হৈ আছেই জনগোষ্ঠীয় ৰাইজ কি পৰ্যায়ত আছে বা সেই জনজাতিসমূহৰ জনতা কি পৰ্যায়ত আছে আমি সকলোৱে জানো তাৰপিছত যদি গোপনে এই ধৰণৰ পৰিকল্পনা হয় গোপনে যদি এনেকুৱা কাৰ্যকলাপ হয় অসমীয়া ৰাইজৰ অসমত থকা জনজাতি ৰাইজৰ অসমত থকা থলুৱা জনগোষ্ঠী ৰাইজৰ ভৱিষ্যত কোন দিশে আপুনি চাওক যে মোদীৰ গেৰাণ্টিটো আছিলে কি অসমৰ প্ৰতি মোদীৰ 1 নম্বৰ গেৰাণ্টিটো আছিলে যে 16 মে'ৰ পৰা অসমৰ পৰা সকলো বিদেশীয়ে তালিটো পালালৈ বান্ধি পলাব লাগিব মোদীক অসমৰ মানুহে ভোট দিছিলে 2014 চনত এইকাৰণে যে তেওঁ বিদেশী খেদিম বুলি কৈছিলে বিদেশী খেদিম বুলি কোৱা মোদীয়ে এতিয়া কি কৰিলে যে অসমত কা নামৰ আইনখন জাপি দি অসমত 15 পৰা 20 লাখ বিদেশী বাংলাদেশী হিন্দু নাগৰিক বাংলাদেশৰ পৰা যিখনি বিদেশী সেই মানুহখিনিক গ্ৰহণ কৰিম বুলি ক'লে 1 নম্বৰ কথা আৰু বাংলাদেশত থকা 1,70 লাখ বাংলাদেশী মানুহৰ কাৰণে অসমৰ দুৱাৰখন তেওঁলোকে খুলি ৰাখিলে এইটো প্ৰথম ডাঙৰ অপৰাধ কৰিলে এতিয়া ডাঙৰ তাৰপিছত দ্বিতীয় অপৰাধটো হ'ল যে এতিয়া হিমন্ত বিশ্ব শৰ্মা ৰাজহাড় নথকা হিমন্ত বিশ্ব শৰ্মা এই দুৰ্বল চিতিয়া হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰৰ ওচৰত লেতু হেতু হোৱা হিমন্ত বিশ্ব শৰ্মা আৰু নিজৰ চেকা নিজৰ দাগ নিজৰ কেলেংকাৰী ঢাকিবৰ কাৰণে নিজৰ ৰাজনৈতিক ক্ষমতাত থাকিবৰ কাৰণে তেওঁ নিজক বচাবৰ কাৰণে কেন্দ্ৰৰ ওচৰত লেতু হেতু হৈ থকা এই হিমন্ত বিশ্ব শৰ্মাই এইবাৰ হাজং আৰু চাকমাকো ল'ম বুলি তেওঁ ক'লে হাজং আৰু চাকমাকো তেওঁ অসমত সংস্থাপিত কৰিম বুলি ক'লে এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় ক'ৰবাত এনেকুৱা আমাৰ সীমান্ত অঞ্চলত ক'ৰবাত নিশ্চয় এতিয়া তেওঁ মাটি মনে মনে বিচাৰি আছে নিশ্চয় তেওঁ মাটি মনে মনে বিচাৰি আছে নিশ্চয় এই মানুহবিলাকক সংস্থাপিত কৰিবৰ কাৰণে বুদ্ধি উলিয়াই আছে আৰু সংস্থাপিত কৰাৰ পাছত তেওঁ ক'ব কি এইবিলাক অৰুণাচলৰ মাটি বুলি তেওঁ ক'ব এই যে সীমা সমস্যাক লৈ যে আলোচনা হৈ আছে অসমৰ মাটিবিলাক যে অৰুণাচলক দি দিবলৈ লৈছে তাৰ বিৰুদ্ধে যে আমি 92 বাৰকে ধৰি সকলোতে যে প্ৰতিবাদ কৰি আছোঁ এতিয়া হয়তো অৰুণাচলৰ সীমান্তত থকা অসমৰ মাটি লাখ লাখ বিঘা মাটি অসমীয়া মানুহৰ পৰা কাঢ়ি লৈ হাজং বা অন্য এই চাকমা জনগোষ্ঠীবিলাকক দিবৰ কাৰণে হয়তো অসমৰ মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰ কৰি আছে আৰু অমিত শ্বাহে ক'লেতো এওঁতো সকলো কাম কৰি দিব অসমীয়াত এটা যিটো কথা আছে যে যি খাবলৈ ক'লেও খাই দিয়া বুলি কয় যে মই বেয়া শব্দটো নকওঁ আকৌ গতিকে অমিত শ্বাহে সেই যদি কৈ দিয়ে গতিকে এওঁ যিহেতু কেলেংকাৰী থকা মানুহ চাৰদা কেলেংকাৰী লুই বাজাৰ কেলেংকাৰী যিমানবিলাক কেলেংকাৰী আছে উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত APSC কেলেংকাৰীত অভিযুক্ত কংগ্ৰেছৰ মানুহ হত্যা কৰাৰ গোচৰত অভিযুক্ত আগতে আলফাৰ নামত পইচা তোলাৰ নামত অভিযুক্ত এই গোটেই কেলেংকাৰীবিলাক ওলাই যাব বুলি ভাবি তেওঁ সদায় দিল্লীৰ ওচৰত তন্ত্ৰজানু হৈ থাকিব খোজে আৰু সেইকাৰণে তেওঁ হয়তো এনেকৈ চাকমা আৰু হাজঙক যেতিয়া গৃহমন্ত্ৰীয়ে ল'বলৈ কৈছে তেতিয়া নিশ্চয় তেওঁ সন্মতি প্ৰদান কৰি আহিছে নহ'লে কেতিয়াও কিৰেণ ৰিজিজুৰ নিচিনা এজন মানুহে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কেতিয়াও এনেকৈ অপেনলি ক'ব নোৱাৰে এতিয়া মুখ্যমন্ত্ৰী ইয়াৰ পৰা লুটিবাগৰ মাৰিবৰ কাৰণে অৰুণাচলৰ নিৰ্বাচনৰ কাৰণেহে কৈছে বুলি ক'ব খুজিছে কিন্তু যদি অৰুণাচলৰ নিৰ্বাচনৰ কাৰণে কিৰেণ ৰিজিজুৱে এই কথা ক'ব পাৰে
অসমৰ নিৰ্বাচনৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত কাহ নলওঁ বুলি কিয় ক'ব নোৱাৰে? অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় ক'ব নোৱাৰে অসমৰ নিৰ্বাচনৰ কাৰণে যে অৰুণাচলত থকা আমাৰ মৰাণ মানুহবিলাক, আমাৰ আহোম মানুহবিলাক, আমাৰ আদিবাসী মানুহবিলাক, আমাৰ দেউৰী মানুহবিলাকক, সেই মানুহবিলাকক অৰুণাচলত নাগৰিকত্ব দিবই লাগিব, তেওঁলোকক ৰাজনৈতিক অধিকাৰ দিবই লাগিব, আৰু অৰুণাচলত তেওঁলোকে চাকৰি বাকৰি পাবই লাগিব, এই কথাটো কিয় নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে? অৰুণাচল কিমান এখন সৰু ৰাজ্য, কিমান এখন দুৰ্বল ৰাজ্য, সেই দুৰ্বল ৰাজ্যখনক যদি অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো কনভিন্স কৰিব নোৱাৰে, উল্টাই যদি অৰুণাচল প্ৰদেশৰ কথা মতে 5 লাখ নাগৰিকক, 5 লাখ বিদেশীক যদি অসমত সংস্থাপিত কৰিম বুলি কৈছে, তেতিয়াহ'লে এই মুখ্যমন্ত্ৰীক নিশ্চয় আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আমি অসমৰ প্ৰত্যেকজন নাগৰিকে ইয়াৰ বিৰোধিতা কৰিব লাগিব, আৰু অসমৰ প্ৰত্যেকটো জাতীয় সংগঠনে ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাগিব। মই সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সকলো জনগোষ্ঠীয় সংগঠনক বিনম্ৰভাৱে অনুৰোধ জনাওঁ, আহক আপোনালোকে সকলোৱে লগ লাগি মুখ্যমন্ত্ৰীৰ এই চক্ৰান্তৰ বিৰুদ্ধে ব্যাপক ৰূপত প্ৰতিবাদ গঢ়ি তোলক। ধন্যবাদ জনাইছোঁ অখিল গগৈ ডাঙৰীয়া।